আজিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত অসম নাগালেণ্ডৰ সীমামূৰীয়া 20 সেক্টৰৰ গেলাজান ৰজাপুখুৰীত উচ্ছেদ অভিযান চলাইছে আজি প্ৰশাসনে শনিবাৰে নিশাই উপস্থিত হৈছিল প্ৰশাসনৰ লোক লগতে উপস্থিত হৈছিল বন বিভাগ আৰক্ষী বন সুৰক্ষা কৰ্মী আৰু CRPFৰ দল আৰু এই মুহূৰ্তত উচ্ছেদস্থলীৰ পৰা আমাক সবিশেষ জনাব বেদান্ত ভাৰ্গৱে ইতিমধ্যে কালি ৰেংমা সংৰক্ষিত বনাঞ্চলত যি বন বিভাগৰ উচ্ছেদ অভিযান আছে সেই বন বিভাগৰ উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখাৰ পিছত আজিৰ পৰা এই অসম নাগালেণ্ড সীমান্তৱৰ্তী যি 20 সেক্টৰৰ দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল আছে এই দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত আসলে উচ্ছেদ অভিযান আৰম্ভ কৰিছে বন বিভাগে মই এই মুহূৰ্তত উপস্থিত আছো 3 নং ৰজাপুখুৰী আৰু গেলাজান অঞ্চলত তাক মোৰ সতীৰ্থই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এফালৰ পৰা বন বিভাগৰ যি বুলডোজাৰ আছে সেই বন বিভাগৰ বুলডোজাৰে বেদখলতে উচ্ছেদ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু বিশেষভাৱে মই ক'ব বিচাৰিছোঁ ইয়াত সৰ্বমুঠ 500তকৈও অধিক বাসগৃহ আচলতে অবৈধভাৱে তেওঁলোকে দখল কৰি আছিলে যাৰ যিসমূহ ঘৰ যোৱা 24 তাৰিখে জাননী দিয়া বুলি জানিব পাৰিছোঁ 24 তাৰিখে জাননী দিয়াৰ পিছত এনেধৰণে তেওঁলোকে ঘৰসমূহ এফালৰ পৰা ভাঙি তছনছ কৰি গৈছে বন বিভাগে চাওক বন বিভাগৰ কেইবাখনো বুলডোজাৰ ইতিমধ্যে নিজৰ কামত ব্যস্ত হৈ আছে বন বিভাগ ব্যস্ত হৈ আছে আৰক্ষী ব্যস্ত হৈ আছে কোনো ধৰণৰ যাতে ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৱে আচলতে গুৰুত্ব প্ৰদান কৰি আছে মই দেখুৱাই আছোঁ মোৰ সতীৰ্থই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত এজন ছাত্ৰ নেতা আছে মোৰ লগত মই ইয়াৰ কাষলৈ আহিছোঁ যে গোটেই প্ৰক্ৰিয়াটো ৰেংমা সংৰক্ষিত বনাঞ্চল উচ্ছেদ কৰাৰ পিছত 11,000 ভূমি আচলতে ইতিমধ্যে উচ্ছেদ হ'ল তাৰপিছত এতিয়া দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চলত বুলডোজাৰ চলিছে গোটেই প্ৰক্ৰিয়াটো কি ক'ব বিচাৰিব আপোনালোকে আমি ধাৰাবাহিকভাৱে কৈ আছোঁ যে যিসমূহ অবৈধ বেদখলকাৰী উৎখাত কৰিব লাগে আৰু ৰেংমা বনাঞ্চলৰ 5 দিন প্ৰথম পৰ্যায়ত সফল সমাপ্তিৰ পাছত আজি নাম্বৰ বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ আমি সদৌ অসম ছাত্ৰ সন্থা উৰিয়াংগাত সীমান্ত আঞ্চলিক ছাত্ৰ সন্থা আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে এজনো অবৈধ বেদখলকাৰী থাকি নাযায় এটা ঘৰ থাকি নাযায় এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়া বহু গাঁও কিন্তু এতিয়া সন্দেহজনক ব্যক্তি কিন্তু থাকি গৈছে সেইসমূহ গাঁও যাতে উচ্ছেদ চলাবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰি আচলতে ৰাজনৈতিকভাৱে আমি খিলঞ্জীয়া ব্যক্তিসকলে ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিব ছাত্ৰ সন্থাৰ তৰফৰ আমি বিভাগীয় পৰিৱেশত দাবী জনাইছোঁ নিশ্চিতভাৱে দাবী অব্যাহত ৰাখিব মই পুনৰবাৰ কিছু আগুৱাই যাবলৈ মই যত্ন কৰিম মোৰ সতীৰ্থই গোটেই পৰিৱেশটো দেখুৱাই আছে যে এই যি গেলাজান আৰু 3 নং ৰজাপুখুৰী অঞ্চল মই ক'ব বিচাৰিছোঁ যে গেলাজানত 200 আৰু 3 নং ৰজাপুখুৰী অঞ্চলত প্ৰায় 315টা ঘৰ আছিলে বুলি আমি জানিব পাৰিছোঁ এই সৰ্বমুঠ 500তকৈ অধিক বাসগৃহ এই মুহূৰ্তত বন বিভাগৰ লোকে নিৰাপত্তাৰক্ষী অসম আৰক্ষীৰ সহযোগত আচলতে সামগ্ৰিক যি প্ৰক্ৰিয়া উচ্ছেদ যি অভিযান সেই অভিযান চলাই আছে দক্ষিণ নাম্বৰ বনাঞ্চলত এই অভিযান চলিছে আৰু কালি যিহেতু সাময়িকভাৱে স্থগিত ৰখা হৈছিলে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি উচ্ছেদ প্ৰক্ৰিয়া আৰু এই যি আজি যে উচ্ছেদ অভিযান চলি আছে গেলাজান আৰু 3 নং ৰজাপুখুৰী তাৰ সমান্তৰালভাৱে আৰু কেইবাখনো গাঁৱত ইতিমধ্যে জৰীপ আৰম্ভ হৈছে পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে বন বিভাগে বেদান্ত ভাৰ্গৱ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি উচ্ছেদস্থলীৰ পৰা সবিশেষ জনোৱাৰ বাবে